নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 1 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত হলনি হল কেইবাটাও নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আধাৰ কাৰ্ডৰ পৰা ভোটাৰ কাৰ্ড লৈ কেইবাটাও নিয়ম হলনি দুচকীয়া বাহনৰ পৰা পেট্ৰল ডিজেল লৈকে কেইবাটাও নিয়ম হলনি লগতে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহিছে ভাল খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আজি হৈছে 1 জুলাই আৰু আজিৰ দিনটোত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত হলনি হৈছে কেইবাটাও নিয়ম ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ হলনি হল নিয়ম এতিয়াৰে পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড হয় ঠিকেই শুনিছে যিহেতু আজি 1 জুলাই আৰু আজিৰ প্ৰায় কাৰ্যকৰী হ'ব এই নিয়ম মাত্ৰ এখন নথি নহলে নাপাব ভোটাৰ কাৰ্ড আৰু বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈও লাগিব নথি আৰু বেংক ডেটত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজে লাভ নকৰে কোনো সাধাৰণ লোকে আৰু জিলা আয়ুক্তৰ অবিহনে কোনেও বেংক ডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰ আৰু ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছো ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ হলনি হৈছে নিয়ম এতিয়াৰে পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড আৰু মাত্ৰ এখন নথি নহলে নাপাব ভোটাৰ কাৰ্ড আৰু বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈও লাগিব নথি এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে নেকি যদি হৈছে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক কিয়নো আজি হৈছে 1 জুলাই আৰু আজিৰ পৰা দেশত কাৰ্যকৰী হৈছে নতুন নিয়মটো জনাই যাম যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই লাইক কৰিব আৰু চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আৰু নাপাব পেট্ৰল ডিজেল কিয় নাপাব যদিহে আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ হৈছে যদি হৈছে তেনেহলে আৰু নাপাব পেট্ৰল ডিজেল কোনো পেট্ৰল পাম্পত আৰু 1 জুলাইৰ পৰা আহি গল নতুন নিয়ম 1 জুলাইৰ পৰা আপুনি নাপাব পেট্ৰল ডিজেল যদিহে আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ হৈছে আৰু যান বাহনৰ ক্ষেত্ৰত দেশত আহি গল নতুন নিয়ম পেট্ৰল চালিত বাহনত 15 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে চৰকাৰে ডিজেল চালিত বাহনত 10 বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে চৰকাৰে আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰিছে আপুনি যিকোনো ডিপোলৈ গলে নাপাব আপুনি তেল যদি আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে আৰু দিল্লীত বৃদ্ধি পোৱাৰ প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আইছো তৃতীয়টো খবৰৰ মাজলৈ আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গল কঠোৰ নিয়ম আজিৰ পৰা ৰাজ্যত হলনি হৈছে কেইবাটাও নিয়ম খবৰটো জনাইছো সমূহ দৰ্শকক এতিয়াৰ পৰা ৰাজ্যত মন গলেই প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ কাৰ্ড বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ কাৰ্ড আৰু ইয়াৰ বাবে চৰকাৰে ললে বৃহৎ সিদ্ধান্ত 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড জিলা আয়ুক্তকে এতিয়াৰ পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড আৰু এতিয়াৰ পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড আৰু শিশুসকলৰ বাবেহে কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাবে আবেদন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লগতে যান বাহনক লৈ কেতবোৰ মন্তব্য আগবঢ়াইছে আমি দৰ্শকক জনাইছো যদিহে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খনত লাইক নকৰিলে লাইক কৰিবলৈ নাপাহৰিব আইছো অন্য এক খবৰৰ মাজলৈ অসমৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ কিয়নো অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গৈছে অৰুণোদয়ত আপোনাৰো নাম কটা গৈছে নেকি অৰুণোদয়ত তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাওক টকা নাপাই হাহাকাৰ কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই আৰু আপোনাৰো অৰুণোদয় নাম কটা গৈছে নেকি কমেন্ট বক্সত কমেন্ট কৰি জনাওক চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম হয় ঠিকেই শুনিছে যদি আপোনাৰ নাম কটা গৈছিল তেন্তে আৰু চিন্তাৰ কোনো কাৰণ নাই পুনৰ এন্ট্ৰি কৰিব পাৰিব অৰুণোদয় আঁচনিৰ আৰু অৰুণোদয় আঁচনি পাবলৈ হাজু কৰক নতুনকৈ 5 বিধ নথি আৰু কি নথিপত্ৰ লাগিব হেয়াও জনাই যাম আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি নথিসমূহ হৈছে আধাৰ কাৰ্ড পেন কাৰ্ড ৰঙীন ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ লগতে এখন ৰঙীন ফটো লাগিব আগৰ জনাইছো আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক অথবা নোট কৰি ৰাখক কি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব অৰুণোদয় আঁচনি পাবলৈ হলে আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো লাগিব লগতে অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন আৰু গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব বেংক একাউণ্ট যোগে 1250 টকা আৰু 10 ছেপ্টেম্বৰৰ পৰাই ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি
অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব নতুনকৈ অৰুণোদয়ৰ ধন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনি সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা আৰু অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গৈছে অৰুণোদয়ত তেওঁলোকে নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব অৰুণোদয় আঁচনিত আহিছোঁ অন্য এক খবৰৰ মাজলৈ মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ নিউজ ট্ৰেণ্ডিং অসমৰ সমূদৰ্শকক প্ৰতিমাহে লাভ কৰিব 300 টকা প্ৰতিমাহে যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে লাভ কৰিব 300 টকা আৰু পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব এই 300 টকা পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিয়া হ'ব এই ধন আৰু দৰিদ্ৰ শিক্ষাৰ্থী যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো প্ৰতিমাহে লাভ কৰিব 300 টকা আৰু পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব এই টকা আৰু পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিয়া হ'ব এই ধন আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ এতিয়াৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা হয় ঠিকেই শুনিছে এতিয়াৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ'ব মেট্ৰিক পৰীক্ষা অহা বৰ্ষৰ পৰা অৰ্থাৎ 2026 বৰ্ষৰ পৰাই বলবৎ হ'ব এই নিয়ম 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বছৰত দুবাৰ বহিব লাগিব মেট্ৰিক পৰীক্ষাত আৰু প্ৰথম পৰ্যায়ৰ পৰীক্ষা হ'ব বাধ্যতামূলক আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব বিকল্প অৰ্থাৎ অপচনেল আৰু এপ্ৰিল মাহত প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আৰু জুন মাহতে প্ৰকাশ পাব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আভ্যন্তৰীণ মূল্যায়ন বছৰত এবাৰে অনুষ্ঠিত কৰা হ'ব আৰু 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাক লৈ CBSE বোৰ্ডৰ অভূতপূৰ্ব সিদ্ধান্ত আৰু এতিয়াৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ পৰাই বলবৎ হ'ব এই নিয়ম